Hello everyone, welcome back to Maggie Minutes by Kohibat. আজি লৈ আহিছো নিযুত বাবু আঁচনি। নিযুত বাবু আঁচনি লঞ্চ কৰা হৈছিলে 1st February 2026 1 February লঞ্চ কৰা হৈছে। This is a scholarship based financial assistance for male students. So financial assistance হয় male students ৰ কাৰণে beneficiaries হ'ব graduate পঢ়ি থকা সকল আৰু যোনসকলে post graduation কৰি আছে। তাৰোপৰি যোনসকল আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ হ'ব বা ইউজি ষ্টুডেণ্টছ হ'ব তেওঁলোকে পাব প্ৰত্যেক মাহে 1000 টকা আৰু 1000 টকা তেওঁলোকে পাব ফৰ 10 মান্থছ 10 মাহৰ কাৰণে পাব অল ওভাৰ ইন ওৱান একাডেমিক ইয়াৰ তেওঁলোকে পাব 10000 টকা আৰু যোনসকল পিজি ষ্টুডেণ্টছ হয় পিজি ষ্টুডেণ্টছ সকলে পাব প্ৰত্যেক মাহে 2000 টকা পাৰ মান্থ ফৰ 10 মান্থছ ঠিক তেনেকে 10 মান্থছ সো টোটাল হৈ যাব 20,000 rupees in their academic year. Now, so what's important যে eligibility কি হয় কোনে পাব কোনে নাপায় যোনসকল লোকৰ পৰিয়ালৰ annual income 4 লাখতকৈ কম হ'ব less than 4 লাখ হ'ব তেওঁলোকে পাব 4 লাখতকৈ বেছি হলে নাপায় regular students enrolled in government and provincialized institution তেতিয়া পাব ৰেগুলাৰ হ'ব লাগিব এনসিডিসি লাগিলে নাপায় যদি ইউজি ষ্টুডেন্ট হয় যদি আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট হয় তেন্তে বিবাহিত হ'ব নালাগিব আৰু বনিকান্ত কাকতি যোনটো মেৰিট এৱাৰ্ড আছে তা হেতু এভেল কৰিব নালাগিব তা আণ্ডাত সুবিধা পাব নালাগিব আৰু যদি পিজি ষ্টুডেন্টস হয় তেতিয়া হলে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম বা জীৱন প্ৰেৰণা আঁচনি আণ্ডাৰত তেওঁলোকে সুবিধা পাব নালাগিব আৰু একেবাৰে শেষত যোনখন ইনষ্টিটিউচনত পঢ়ি আছে সেইখন ইনষ্টিটিউচনৰ ৰুলছ এণ্ড ৰেগুলেশনছ তেওঁলোকে মানি চলিব লাগিব ওকে সো এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনি হৈছে সবচে ইম্পৰ্টেন্ট সো আজি ইমানখিনি সামৰিছো ইয়াতে থ্যাংক ইউ সো ভেৰি মাচ